Good morning, leaders. মই জুৰান আলী প্ৰফেশ্যনেল হেল্থ কোচ আপোনালোকৰ মাজত আজিৰ আলোচ্য বিষয়বস্তু হ'ব অৰিয়েন্স এস্পাৰাছ। এয়া আপোনালোকৰ মাজত অৰিয়েন্সৰ এস্পাৰাছ। নিশ্চয় আপোনালোকে আজি এই অৰিয়েন্সৰ এস্পাৰাছ সম্পৰ্কে জানিবলৈ পাই আনন্দিত হ'ব আৰু সুখী হ'ব। এই এস্পাৰাছ কি? এই প্ৰডাক্টটো হ'ল মহিলাসকলৰ কাৰণে বান্ধৱী স্বৰূপ। ইন্ট্ৰডাকশ্যন অফ এস্পাৰাছ। ইয়াতে এটা শ্লোগান আছে, হেল্থি ওমেন হেল্থি ৱৰ্ল্ড। মহিলা যদি ভালে থাকে গোটেই পৃথিৱী সুস্থ। হেল্থি ওমেন হেল্থি ৱৰ্ল্ড, এইটোৱে এটা সংকেত বহন কৰিব বিচাৰিছে যে আমি এনেকুৱা এটা বিষয়বস্তু লৈ পেলাই আলোচনা কৰি আছোঁ, ওমেন্স হেল্থ, মহিলাসকলৰ স্বাস্থ্য সম্পৰ্কে। চ' বন্ধুসকল, অৰিয়েন্স এস্পাৰাছ is an excellent combination of antioxidant and herbs which effectively work on human body and enhances the health. It contains asparagus racemosus, beta carotene, T polyphenol and piperine, which combine together to provide complete health support to women. মহিলাসকলৰ কাৰণে এই বস্তুটোৱে হ'ব, এইখিনি বস্তুৱে হ'ব সংগিনী। চ' বন্ধুসকল, নিশ্চয় এই এস্পাৰাছৰ সম্পৰ্কে ক'বলৈ ওলাইছোঁ। এস্পাৰাছৰ ভিতৰত কি বস্তু আছে সেইখিনি ক'লোঁ, আৰু এস্পাৰাছে কিহৰ সমাধান দিব, এস্পাৰাছ খালে আমাৰ কি কি সমস্যাৰ সমাধান হ'ব সেই সম্পৰ্কে আমি আলোচনা কৰিব বিচাৰিছোঁ। চ' বন্ধুসকল, নিশ্চয় আপোনালোকে জানে যে পলিচিষ্টিক অভাৰিয়ান চিণ্ড্ৰম, PCOS প্ৰব্লেম, that is endocrine problem, is one of the most common female endocrine disorder affecting approximately 5 to 10% of women of reproductive age 12 to 45 years old and is thought to be one of the leading causes of female infertility. চ' মহিলাসকলৰ PCOS প্ৰব্লেম এটা ডাঙৰ সমস্যা। শতকৰা 5-10% মহিলা মানুহে ৰিপ্ৰডাক্টিভ এজত, যি সময়ত বাচ্চা জন্ম দিব পৰা সময়, 12 বছৰৰ পৰা 45 বছৰ বয়সলৈকে এই সমস্যাৰ সমাধানত মহিলাসকলে ভোগে। চ' PCOS প্ৰব্লেম এটা বিৰাট ডাঙৰ প্ৰব্লেম। এই সমস্যাটো সমাধান কৰাৰ কাৰণে অৰিয়েন্সে এনেকুৱা এটা নভেল প্ৰডাক্ট লৈ আহিছে। সেই প্ৰডাক্টটোৰ নামে হ'ব এস্পাৰাছ। চ' বন্ধুসকল, এই এস্পাৰাছটোক আমি PCOS প্ৰব্লেমৰ কাৰণে আমি ৰিকমেণ্ড কৰিব পাৰোঁ। এই PCOS প্ৰব্লেমত ছাফাৰ কৰা মহিলাসকলক এই বস্তুটো ৰিকমেণ্ড কৰিব পাৰে। PCOS now it affects 1 in 10 women. প্ৰত্যেক 10জন মহিলাৰ ভিতৰত এজনী মহিলা মানুহে এই PCOS প্ৰব্লেমত ছাফাৰ কৰি আছে। Women with PCOS as usually have irregular menstruation accompanied by anovulation that may ultimately result in infertility. এই যে বাচ্চা নোহোৱা, ইনফাৰ্টিলিটি, বাচ্চা জন্ম দিব নোৱাৰা, এই সমস্যাটো দিনে দিনে বৃদ্ধি হৈ আছে।
সো বন্ধুসকল এই সমস্যাটোক আমি যদি নেচাৰোপেথিৰ দ্বাৰাই আমি যদি নেচাৰেল ট্ৰিটমেণ্টৰ দ্বাৰাই ঠিক কৰিব বিচাৰিছোঁ তেনেহ'লে এই এস্পাৰাগাছ ৰেচিমোচিছ থকা কম্বিনেশ্যন সেইটো হ'ব এস্পৰাছ। এই এস্পৰাছৰ মাজত এস্পাৰাগাছ ৰেচিমোচিছ আছে। চ' বন্ধুসকল এই বস্তুটো যেতিয়া আমাৰ মহিলাসকলে সেৱন কৰিব PCOS প্ৰব্লেমৰ পৰা পলিচিষ্টিক অভাৰিয়ান চিণ্ড্ৰমৰ পৰা বাচিব পাৰিব। চ' বন্ধুসকল এই এস্পাৰাগাছ ৰেচিমোচিছে কি কৰে? আমাৰ ই এটা হাৰ্বছ হয়, ই এটা বটানিকেল নেম আৰু ই হ'ব এ কাইণ্ড অফ নেচাৰেল হাৰ্বছ, গছ গছনি। চ' তাৰ পৰা আমাৰ কি উপকাৰ হ'ব? Asparagus racemosus essential nutrients and its health benefit. So বন্ধুসকল আপোনালোকে জানিবলৈ পাই সুখী হ'ব যে আজি আপোনালোকৰ মাজত এস্পাৰাগাছ ৰেচিমোচিছ সম্পৰ্কে আমি ক'বলৈ ওলাইছোঁ। চ' এস্পাৰাগাছ ৰেচিমোচিছৰ হেল্থ বেনিফিট আমি পেপটিক আলচাৰত যিবোৰ মানুহে ভুগি আছে তেওঁলোকে এই এস্পাৰাগাছ ৰেচিমোচিছ খালে নাইবা এস্পাৰাছ খালে সেই সমস্যাৰ পৰা সমাধান পাব। হেল্পছ টু ৰেগুলাৰ মেনষ্ট্ৰুৱেল চাইকেল, যিবোৰ মানুহৰ ৰেগুলাৰ চাইকেল নহয় সেইখিনি মানুহেও ইয়াৰ পৰা উপকৃত হ'ব। প্ৰমোটছ ৰেগুলাৰ দ্য মেনষ্ট্ৰুৱেল চাইকেল, প্ৰমোটছ ovulation and benefit in infertility। নিশ্চয় ধৰিব পাৰিছে মই কি কৈ আছোঁ। বন্ধুসকল এই প্ৰডাক্টটো আমি প্ৰমোট কৰি আছোঁ আৰু আপোনালোকৰ জ্ঞাতাৰ্থে এই বস্তুটো যাতে ধুনীয়াকৈ আপোনালোকে ক'ব পাৰে, প্ৰমোটছ ovulation and benefits infertility, helps to regularize the hormonal balance, promotes ovulation and tones the endometrium for better nidation of the zygote, restores ovarian functions, improves menstrual pattern, increase the level of SHBG, prevents stress induce disturbances. So বন্ধুসকল টোন অফ এণ্ডোমেট্ৰিয়াম, চ' ই এটা মহিলাসকলৰ সমস্যা। এই সমস্যাটো সমাধান কৰাৰ কাৰণে এস্পাৰাছে আপোনালোকৰ মাজত এই সমস্যা সমাধানৰ কাৰণে বেষ্ট ট্ৰিটমেণ্ট লৈ আহিছে। চ' বন্ধুসকল হৰমনেল বেলেঞ্চ, ইমবেলেঞ্চক বেলেঞ্চ কৰিব, যাৰ শৰীৰত হৰমনৰ অভাৱ আছে সেই অভাৱটো দূৰ কৰিব আৰু যাৰ শৰীৰত বেছি আছে তাক কমাব। চ' দিছ ইজ কল্ড হৰমনেল বেলেঞ্চ, ইমবেলেঞ্চক বেলেঞ্চ কৰিব। স্পেচিয়েল বেনিফিট, এস্পাৰাগাছ ৰেচিমোচিছ ইজ কনচিডাৰ্ড দ্য বেষ্ট ফ্ৰেণ্ড অফ ওমেনছ হেল্থ ডিউ টু দ্য ফলোয়িং ৰিজন। এই কাৰণবোৰৰ কাৰণেই এস্পাৰাগাছ ৰেচিমোচিছ হ'ল মহিলাসকলৰ কাৰণে বেষ্ট ফ্ৰেণ্ড নাইবা বন্ধুস্বৰূপ। It minimizes the complications related to the menstrual cycle, including pain, loss of blood, and other fluid during the menstrual cycle. It balances the female hormone system. It helps in reducing inflammation of female sexual organs. It is useful in uses related to infertility, leukorrhea, and in regulating ovulation, which occurs during the menstrual cycle. It gives stamina for women. So বন্ধুসকল
মই যিমানখিনি কথা আপোনালোকৰ আগত উল্লেখ কৰিলোঁ এইখিনিও হ'ল মহিলাসকলৰ সমস্যা। চ' তেওঁলোকৰ এই যি সমস্যাৰ কথা উল্লেখ কৰিলোঁ ইনক্লুডিং পেইন, লছ অফ ব্লাড, আদাৰ ফ্লুইড ডিউৰিং দ্য মেনষ্ট্ৰুৱেল চাইকেল, তাৰ সমস্যাৰ সমাধান কৰাৰ কাৰণে এস্পাৰাগাছ ৰেচিমোচিছ আপোনালোকৰ মাজত এই সমস্যাৰ সমাধান লৈ আহিছে। বন্ধুসকল, আজিৰ আলোচ্য বিষয়বস্তু এস্পাৰাছ। এই এস্পাৰাছত আৰু বিটা কেৰটিন নামৰ এটা কেৰটিন থাকে। চ' এই বিটা কেৰটিন benefit of beta carotene is helpful with preventing the hardening, thickening of artery walls, dismilted sclerosis. It also helps reduce blood cholesterol. Beta carotene may also be helpful in the treatment of cataracts, muscular degeneration, and regular beta carotene supplement can prevent the development of cancer. It also may be beneficial in exercise-induced asthma, heart disease, hypertension, Alzheimer's, depression, headache, and rheumatoid arthritis. So বন্ধুসকল, এই বিটা কেৰটিনে ইমানখিনি সমস্যাৰ সমাধান কৰিব পাৰে। So you are most welcome to the world of opportunity and world of naturopathy. মই জোৰাণ আলীয়ে হেল্থ কোচ ৰিকমেণ্ড কৰিছোঁ মহিলাসকলৰ বান্ধৱী স্বৰূপ আৰু মহিলাসকলৰ যিমান ডাঙৰ গাইনী ৰিলেটেড প্ৰব্লেম নহওক কিয় এই এস্পাৰাগাছ ৰেচিমোচিছ নাইবা এস্পাৰাছ খুৱাব পাৰে। চ' এই হ'ব আমাৰ কাৰণে শ্ৰেষ্ঠ সমাধান। চ' বন্ধুসকল, আজিৰ এই আলোচ্য বিষয়বস্তুৰ পৰা এইখিনিতে মই জোৰাণ আলীয়ে আপোনালোকৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। যিখিনি কথা ক'লোঁ নিশ্চয় আপোনালোকে ধৰিব পাৰিছে আৰু ইয়াৰ সুফল আপোনালোকে পাব। থেংক ইউ। গুড মৰ্ণিং টু অলছ। গুড মৰ্ণিং লিডাৰ্ছ।